যোৰহাটৰ পূবকৰঙা মধ্য ইংৰাজী বিদ্যালয়ত ব্যতিক্ৰমী চিন্তাৰে অনুপ্ৰেৰণা অনুষ্ঠান সম্পন্ন। যোৰহাট শিক্ষা খণ্ডৰ পূবকৰঙা মধ্য ইংৰাজী বিদ্যালয়ে ব্যতিক্ৰমী চিন্তাধাৰাৰে অনুপ্ৰেৰণা শীৰ্ষক এক নতুন অনুষ্ঠানৰ আয়োজন কৰে। ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণা যোগাবৰ বাবে তথা অভিৰুচিত কৰিবৰ বাবে এই অনুষ্ঠানত অসমৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীৰ লগত ডিজিটেল মাধ্যমেৰে মুখামুখি হয়। উক্ত অনুষ্ঠানটি উদ্বোধন কৰে যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰীযুতা বুলি গগৈ ভূঞাই। শিক্ষক বিনীত কুমাৰ বৰাই পৰিচালনা কৰা অনুষ্ঠানটোত প্ৰথম অতিথি হিচাপে উপস্থিত থাকে অলিম্পিক পদক বিজয়ী খেলুৱৈ লাভলীনা বৰগোহাঁই। ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰি তেখেতে কয় যে নিজৰ সকলো বাধা নেওচি একাগ্ৰতাৰে নিজৰ লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰিলে সফলতা নিশ্চিতৰূপে আহে। আৰু এই সপোনটো পুৰা কৰিবৰ কাৰণে মাজত যিও বাধা আহিব এই বাধাবোৰ মই অতিক্ৰম কৰি নিজৰ সপোনটো পুৰা কৰিব পাৰিম বুলি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। তাৰপৰা তুমি হাৰ্ড ৱৰ্ক কৰিব লাগিব, কামটো কেনেধৰণে কৰিব লাগিব তাক বিচাৰিব লাগিব আৰু এইটোতে লাগি থাকিব লাগিব। ভিডিঅ' কলিঙৰ যোগেদি হোৱা এই অনুষ্ঠানত প্ৰতি পষেকত অসমৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা বিশেষ ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীৰ লগত মুখামুখি হৈ ছাত্ৰ ছাত্ৰীৰ অনুপ্ৰেৰণা যোগাব। ছাত্ৰ ছাত্ৰীসকলক সাহস যোগাবৰ বাবে অনুষ্ঠানটোত উপস্থিত থাকে জিলা আঁচনি বিষয়া পৰশ গোস্বামী, যোৰহাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ডক্টৰ মনীষ ঠাকুৰ, কৰঙা মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক বিতুপন বৰা, বিদ্যালয়ৰ শিক্ষয়িত্ৰী মামণি গগৈ শইকীয়া, পাপৰি বৰা, মঞ্জুলা ভৰালী, মুন্মী বৰগোহাঁই আৰু কৰ্মচাৰী চিন্ময়ী শইকীয়া। অনুষ্ঠানটোলৈ শুভেচ্ছা বাৰ্তা আগবঢ়োৱা সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ময়ূৰ বৰাই বিদ্যালয়খনৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে আন শিক্ষা অনুষ্ঠানসমূহকো এই আদৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। পূবকৰঙা মধ্য ইংৰাজী বিদ্যালয়ত আজি একদম ব্যতিক্ৰমী পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছিলে। তেওঁলোকে ডিজিটেল মাধ্যমৰ দ্বাৰা আমাৰ কেৱল অসমৰে নহয় ভাৰতবৰ্ষৰ এজন খেল জগতৰ উজ্জ্বল তাৰকা লাভলীনা বৰগোহাঁইৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথোপকথন কৰালে, মানে ডিজিটেলি তেওঁলোকৰ লগত কথা বাৰ্তা হ'ল আৰু গোটেই অনুষ্ঠানটোত মই উপস্থিত আছিলোঁ। খুব ভাল লাগিলে, কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত যিটো প্ৰশ্ন থাকে সাধাৰণতে এগৰাকী খেলুৱৈ হ'বৰ কাৰণে, কেনেধৰণে তেওঁলোক নিজকে সাজু কৰিব, কিখিনি খাদ্য খালে তেওঁলোকে এই খেলুৱৈ সুলভ মানে যিখিনি দৰকাৰ হয় সেইখিনি আছে, আৰু মনৰ যিটো সপোনৰ কথা কেনেধৰণে আগবাঢ়িব লাগিব, প্ৰত্যেকটো কথাই ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ মনৰ পৰা তেওঁলোকে লাভলীনা বৰগোহাঁইৰ পৰা খুব সুন্দৰভাৱে ল'লে আৰু তেখেতেও লাভলীনা বৰগোহাঁইও তেখেতে খুব সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্নখিনিৰ উত্তৰ দিছে। এটা খুব সুন্দৰ পদক্ষেপ। বিদ্যালয়খনে ডিজিটেলি তেওঁলোকে খুব ওচৰ চপাই যেনেধৰণে আমি ইজনে সিজনক খুব ওচৰতে পোৱাৰ দৰে যেনেধৰণে তেওঁলোকৰ এই কাৰ্যসূচী কৰিছে, এটা ব্যতিক্ৰমী অনুষ্ঠান। আৰু মোক হেড টিচাৰে তেখেতলোকে জনাইছে যে এনেধৰণৰ কাৰ্যসূচী তেওঁলোকে অব্যাহত ৰাখিব। এইটো হৈছে আজি প্ৰথম পদক্ষেপ আৰু মই আশা কৰিছোঁ বিদ্যালয়খনৰ এই পদক্ষেপে ছাত্ৰ ছাত্ৰীসকলৰ লগতে সকলোৰে ইয়াত উপস্থিত থকা সকলোকে আজি যেনেধৰণে মনৰ দুৱাৰ মুকলি কৰিছে, মই আশা কৰোঁ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী উপকৃত হৈছে আৰু তেওঁলোকৰ যি সমূহীয়া প্ৰচেষ্টা, সেই প্ৰচেষ্টাক মই যথেষ্ট ধন্যবাদ দিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক এইখিনি সময় যিহেতু একদমেই প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ষ্ট্ৰেছ নামৰ শব্দটো যাতে তেওঁলোকৰ মনত নাথাকক, এটা সুন্দৰ শৈশৱ আৰু খেল ধেমালিৰ মাজেৰে নিজৰ যিখিনি দায়িত্ব কৰ্তব্য সাম্প্ৰতিক সময়ত যেনেধৰণে কৰি যাব লাগে সেইখিনি কৰি যাওক। ষ্ট্ৰেছ নামৰ শব্দটো তেওঁলোকৰ মনলৈ যাতে কেতিয়াও নাহে। আৰু লাভলীনাও কোনো ধৰণৰ ষ্ট্ৰেছৰ কথা কোৱা নাই। গতিকে ছাত্ৰ ছাত্ৰীসকলে আমি যেনেধৰণে এটা পৰিৱেশ দিব লাগে সেই পৰিৱেশটো বিদ্যালয়খনে দিব পাৰিছে। গতিকে মই খুব সুখী আৰু মই বিদ্যালয়ৰ গোটেই পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটোৰ কাৰণে। ধন্যবাদ পাখি। সপোন পুৰা কৰিবৰ কাৰণে আৰু এই সপোনটো পুৰা কৰিবৰ কাৰণে মাজত যিও বাধা আহিব এই বাধাবোৰ মই অতিক্ৰম কৰি নিজৰ সপোনটো পুৰা কৰিব পাৰিম বুলি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। তাৰপৰা তুমি হাৰ্ড ৱৰ্ক কৰিব লাগিব, কামটো কেনেধৰণে কৰিব লাগিব তাক বিচাৰিব লাগিব আৰু এইটোতে লাগি থাকিব লাগিব। আমি বহুত বস্তু ত্যাগো কৰিব লাগিব, বহুত কিছুমান ভাল লগা কামবোৰ এৰি দিবও লাগিব, কিন্তু যোনটো সপোন হয় সেইটো সদায় আগত ৰাখিব লাগিব। এইটো মই কৰিমেই, নিজৰ ওপৰত বহুত বিশ্বাস।
মই ভাবো বিশ্বাসটোৱেই সকলো হয় আৰু বিশ্বাস যদি তুমি নিজৰ ওপৰত ৰাখা আৰু হাৰ্ড ৱৰ্ক কৰা নিশ্চয় তুমি সফল হ'ব পাৰিবা। ধন্যবাদ বাইদেউ। বাইদেউ শেষৰটো প্ৰশ্ন সকলৰ বাবে আপুনি আদৰ্শ, এই কথাটোৱে আপোনাক কেনেধৰণৰ ক্ৰিয়া কৰে? তোমাৰ নামটো কি কৈছিলা? অৰ্চিতা ভৰালী। হয় অৰ্চিতা, অসমৰ মানুহে মোক বহুত মৰম কৰে। যেতিয়া মই অলিম্পিক খেলি আহিছিলোঁ তেতিয়া দেখিব পাইছিলোঁ যে সকলোৱে মোৰ ওচৰত আহিব বিচাৰিছিলে, মোক চাব বিচাৰিছিলে, মোৰ লগত কথা পাতিব বিচাৰিছিলে। সেই সময়খিনি বহুত ভাল লাগে। মই ভাবোঁ যে এজন ভাল ব্যক্তি হৈ থকাটো বহুত ডাঙৰ হৈ থাকোঁ আৰু তাৰ কাৰণে চাগে মই আজি হ'ব পাৰিছোঁ আৰু বহুত ভাল লাগে। কৃতজ্ঞতা জনাইছোঁ। আশা কৰিছোঁ অসমৰ এই যে প্ৰচেষ্টা তেখেতে হাতত ল'লে আমি অন্য স্কুললৈও আগুৱাই নিম, লগতে অসমৰ সমগ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আপুনি যি অনুপ্ৰেৰণাৰ বাৰ্তা প্ৰদান কৰিছে মই তাৰ বাবে আপোনাক পুনৰ এবাৰ কৃতজ্ঞতা জনাই ধন্যবাদ। সংখ্যা তুষার সুপ্রহীর ময়ী অপ্রবৃতিবীর উড়ি জতা চৰি চৰি নিজৰি নিজৰি বয় নিগৰি নিগৰি অবিৰল কল কল শল্য জাপৰি ধৰা পিয় কলিলা সুৰধনী গংগা প্ৰথমৰ প্ৰভাতৰ অনুনৰ জ্যোতি অনন্য জৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন জ্যোতি। প্ৰত্যেকখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আপোনাক এক আদৰ্শ হিচাপেই মানি আছে। আটাইতকৈ ডাঙৰ কথা, আমি য'তেই নাযাওঁ লাগে, যিখন বিদ্যালয়লৈ নাযাওঁ লাগে, আমি সদায় আপোনালোকক আদৰ্শ হিচাপে তুলি ধৰোঁ আৰু আপুনি সেই তেনেধৰণে তাৰ উৰ্ধত আপুনি গৈ আছে। আৰু আজি আমাৰ এই পোক-বৰঙা মজলীয়া বিদ্যালয়ত আপোনাৰ যি ইণ্টাৰেকশ্যন অনুষ্ঠানটো কৰিছে, খুব সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলে আপোনাক একদম মুকলি মনেৰে কথা সুধিছে আৰু আপুনিও ইমান সুন্দৰভাৱে অলিম্পিকৰ এগৰাকী বক্সাৰ, এজন পদকপ্ৰাপ্ত এজন অসমীয়াৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি এক সুন্দৰ অনুষ্ঠান, সেইটোৰ কাৰণে আপুনি যি সময় দিলে আমাক, আমি খুব আপোনাক ধন্যবাদ জনাইছোঁ, পুনৰ অভিনন্দন জনাইছোঁ। আপোনাৰ জয়যাত্ৰা সদায় হওক আৰু আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা আপোনালৈ শুভেচ্ছা জনাইছোঁ। এই বিদ্যালয়ৰ পৰা আপোনাৰ লগত এনেধৰণৰ এটা অনুষ্ঠান কৰিবলৈ বিচাৰে, গতিকে আশা কৰিছোঁ আপোনাৰ সুযোগটো আমি পালে যথেষ্ট আমাৰ ভাল লাগিব আৰু পুনৰ আপোনাক ধন্যবাদ জনাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।